এই বঢ়িয়া কাম কৰে কিন্তু টিকেট চিকেট আছে না টাউন যাব পাৰিম টাউনত এইবাৰ ফালা ফালি হ'ব আৰু একদম পুৰা আৰু লাইট যি লাইট লগাইছোঁ নহয় ভালকৈ দেখাই আছোঁ ঘৰত যাই आराम से গাড়ীখন আজি মানে অলপমান ছাৰ্ভিচিং কৰিব আনিছোঁ অতি সোনকালকৈ আমি বিহু টাইমত অলপমান মানে টাউনৰ ফালে যাম সেইকাৰণে আজি মানে বেছিক ছাৰ্ভিচিংটো হ'ব আৰু মোবিল চুবিল চেঞ্জ হ'ব কুলেন চেঞ্জ হ'ব আৰু এই চকাবিলাক ডাঙৰ লগালে যিমান ভাল দেখি ইমান বেয়া এই বোকা চাওক গোটেই বোকা চিটি গৈছে এইবিলাক ক্লাছত চাওক গোটেই বোকা গাড়ীখন আজি ছাৰ্ভিচিং কৰিম আৰু লাইটকেইটা লগাইছোঁ এইকেইটা কেনেকুৱা লাগে দেখাই দিম গোটেইকেইটাই চাওক 6টা লাইট লগাইছোঁ এইকেইটা কেনেকুৱা পোহৰ হয় টাৱাঙৰ কাৰণে লগাইছোঁ মানে টাৱাং যামেই মানে এইবাৰ মানে আমি এতিয়া আমি চকা টকা ফুৰি আছোঁ ইয়াতে আমি ব্ৰেক শ্বুটো চাফা কৰিম বা ব্ৰেক পেড গোটেই গাড়ী ছাৰ্ভিচিং আৰু মোবিল চুবিল লৈ আহিছোঁ দেখাই আছোঁ গোটেইখিনি খৰচাই খৰচা কি কৰিব আৰু উপায়তো নাই মোবিল চাওক এয়া মোবিল ক্ৰেষ্টলৰ মেগনেটিক যোনটো হয় এইটো গ্ৰেডটো অলপ বেছি আৰু চিনথেটিক টেকন'লজি হয় এইটো মানে ভাল মোবিলটো দাম চাওক দাম খৰচাই খৰচা ফুলে আনিছোঁ 2 বটল মাৰুতিৰে তেনেদিন হয় এইটো MGP আৰু এক বটল লগত গ'ল চাই লওঁ আৰু এই বেটাৰী কভাৰটো বেয়া হৈছে বেটাৰী কভাৰটো মামৰ খাইছে ফুচি গৈছে মানে বেটাৰী কভাৰটো চেঞ্জ কৰি দিম এয়া ডিষ্টিল ৱাটাৰ আৰু কিবা চুইচ টুইচ আছে বেল পাৰ্ট চেঞ্জ কৰি দিম মানে চাউণ্ড হৈ আছে মানে বেল পাৰ্ট চেঞ্জ কৰি দিম এইখিনিয়ে আৰু মানে আৰু গেৰেজখন একদম মানে গভৰ্ণমেণ্ট প্লেচ মানে পাৰ হৈ আহিয়ে পায় মানে আমি যদি চানমাৰী ফ্লাইঅভাৰৰ ফালৰ পৰা আহোঁ তেতিয়াহ'লে গভৰ্ণমেণ্ট প্লেচৰ মানে যোনটো ৰাস্তা সেইটো ৰাস্তা মানে নোসোমাই লেফ্ট চাইডে নোসোমাই চিধা আহিলে হ'ল আৰু মানে বামুণী মৈদামৰ ফালে লেফ্ট চাইডে পেট্ৰল পাম্পটোৰ অপজিট চাইডে হয় আৰু যদি বামুণী মৈদামৰ পৰা আহে তেতিয়াহ'লে পেট্ৰল পাম্পটো নোপোৱাতে ৰাইট চাইডে মানে এইখিনি কি আৰু চানমাৰীৰ একদম মাজমজিয়াত বুলি ক'ব পাৰি আৰু ঠিক পেট্ৰল পাম্পৰ অপজিট চাইডে হয় আৰু কি মোবিল দাম দিছে নেকি কেনেকুৱা মোবিলটো কণ্ডিশ্যন ভালে আছে না ৰঙাই হৈছিল না কালাৰটো বেছি চলোৱা নাই মই আৰামত পালোঁ এই চেঞ্জ কৰি দিছোঁ আৰু লগত পাৰি এই দূৰত গ'লে আমি নিজৰে ভাল নালাগে না মনটো বেয়া লাগি থাকে কৰি দিয়ে ভাল টাইমত মোৰ লগত প্লাগ ঠিক আছে তো কেনেকৈ গম পায় ন ঠিক লেতেৰা নাই না নতুনে হৈছে ন এই বেছি চলা নাই 3000মান চলিছে এই গাড়ী পৰি থাকে ঘৰত নচলাবে না এই ক'ৰবাত দূৰত গ'লে যাওঁ আৰু নগাঁৱৰ ফালে গ'লে নগ'লোঁ গাঁৱত যাওঁ কেতিয়াবা সেই আগৰ চকা পৰা চাফা কৰি দিয়া হৈ গ'ল ব্ৰেক পেডবিলাক এতিয়া পিছৰ চকাৰ কাম কৰি আছোঁ বেটাৰী কভাৰটো মানে পূৰা পচি গৈছিল আৰু সেইকাৰণে চেঞ্জ কৰি দিলোঁ কাৰণ বেয়া হৈ থাকিলে ভাল নালাগেতো এতিয়া গোটেই ইঞ্জিন বেডটো পূৰা ক্লিন কৰি আছে হাৱা মাৰি আছে মানে কামবিলাক কিন্তু ভাল কৰে মানস দাহঁতে মানে মানিব লাগিব আৰু পূৰা মানে মন দি কাম কৰে আৰু সঁচাকৈ ছাৰ্ভিচিংটো সঁচাকৈ বহুত ভাল কৰে ঠিক আছে নে ব্ৰেক পেড পঢ়িব নালাগে না বঢ়িয়া গুটকাটো লগাব লাগিব না এয়াৰ গানটো লৈ আছোন এয়াৰ গানটো মানে কি হয় ডাঙৰ ডাঙৰ চকা লগালে মানে কি হয় যেতিয়া মানে শকত মানুহ বহাই মই ৰিচেণ্টলি মানে 1 তাৰিখে মাহঁতক বহাই লৈ গৈছিলোঁ নগাঁৱৰ ফালে এইবিলাকত টাচ হৈ যায় শকত মানুহ বহিলে মানে টাচ হৈ যায় এইবিলাকত দেখিছে তো সেইকাৰণে মানে ছাছপেঞ্চত এক্সট্ৰা গুটকা লগাই দিম মানে লবৰৰ যোনটো গুটকা থাকে ইয়াতে লগাই দিব লাগিব ক'ত লগাই নাজানো এই কাম কৰি আছে এইফালে আমাৰ ভাই বঢ়িয়াকৈ এতিয়া মানে স্পেচটো অলপমান বাঢ়ি যাব এনেকৈ দেখাত বেয়া দেখা হ'ব কিন্তু উপায় নাই আৰু বেলেগ লাগি গ'লে গাড়ীখন বেয়া হৈ যাব তো টায়াৰটো বেয়া হৈ যাব সেইকাৰণে মানে গুটকা লগাই পেলাই স্পেচটো অলপ হেৰি কৰি দিম পাই কিবা কিবি খৰচা ওলাই থাকে চাওক এইটো পিছত চকাত যাবাৰ পূৰা অৱস্থা নাই 15 বছৰ পুৰণা গাড়ী না এতিয়া বদলাব লাগিব এতিয়া এই পাৰ্ট যাই পেলাই মই 2 পাৰ্ট লৈ আহোঁ এতিয়া নেদেখালেও হৈ গ'লে হয় কিন্তু দেখাই দিম আৰু দেখাই দিলে পূৰা লৈ ছেম টু ছেম লৈ আহিব পাৰিম আকৌ ছাছপেনশ্যনডাল কামেই নাই মানে প্ৰেছ কৰিলে দাব খালে মানে উঠিয়ে নাহে চাওক অৱস্থা নাই একদম এইডাল চাওক নালাগে হ'ব পাৰিম এয়া কি ধুনীয়াকৈ উঠি গৈছে দেখিছে এনেকৈ মানে উঠি যাব লাগে তেতিয়া মানে ভাল হয় আৰু কমফৰ্টটো ভাল পায় মানে এইটো পূৰা পুলকে ডাইৰেক্ট ঘূৰাই যায় না
আছিল এতিয়া আমাৰ গাড়ীখনৰ কাম হৈ গ'ল চবখিনি এতিয়া এনেই অলপমান টেষ্ট ড্ৰাইভটো কৰা হৈছে এয়া ভাই আছে তোমাৰ নামটো কি নয়ন এই বঢ়িয়া কাম কৰে কিন্তু পিক আপ ঠিক আছে না টাউন যাব পাৰিম টাউনত এইবাৰ ফালা ফালি হ'ব আৰু একদম পূৰা আৰু লাইট যি লাইট লগাইছোঁ নহয় ভালকৈ দেখাই আছোঁ ঘৰত যাই পেলাই এন্ধাৰত এইয়াই হালধীয়াও আছে বগাও আছে একদম পূৰা স্কুটিত যোনটো লাইট লাগি আছে সেনেকুৱা 6টা লাইট লগাই দিছোঁ চাওক 6টা লাগি আছে সেনেকুৱা মিনি ফগ লাইট 8JGৰ ভালকৈ দেখাই আছোঁ আৰু আজি মোবিল চেঞ্জ কৰিলোঁ চকা টকা চবে ব্ৰেক পেড চেক পেড চাফা চাফা কৰিলোঁ ভালকৈ কৈ আছোঁ এবাৰ টেষ্ট ড্ৰাইভটো লৈ লৈছে আৰু ৰাতিপুৱা কৰি দিব দেখোন এই খাট চাটত লৈ যাব লাগে পূৰা আন্ধাৰ জেগাত পূৰা পাৱাৰ কৰি দিব হেডলাইট দিয়াই নাই না হেডলাইট দি আছে হেডলাইটটো বন্ধ কৰে এই হেডলাইটৰ পাৱাৰ গমেই নাপায় বন্ধ ইয়াৰ বন্ধ আছে হ'লেও গমেই নাপায় ইছ বাকীটো এনে গাড়ী চলাই প্ৰব্লেম পোৱা নাই না বঢ়িয়া আছে গাড়ীখনৰ কাম প্ৰায় গোটেইখিনি হৈ গ'ল এইটো জেড টাউন যাবৰ কাৰণে এতিয়া অ'কে হৈ আছে আকৌ নাই এইটো ছাছপেঞ্চ নাই আৰু কি দিনো আছে কৈ দিলোঁ আৰু কি আৰু টাৱাঙে যাম কনচানো লাডাখত যাম নাই গাড়ী কাম টিপটাপ অলপ ভালকৈ দেখাই আছোঁ চলাই পেলাই দেখাম বঢ়িয়া কৰি আৰু এটা বস্তু কৰিছোঁ জালবা এটা কৰিছোঁ সেইটো নেদেখাওঁ এতিয়া চলাই কেনে ঘৰত গৈ ভালকৈ দেখাম ব্যস্ত হৈ আছে অলপমান কাম বহুত কৰিলোঁ গাড়ীৰ ভাগৰি আছে মানে তো যিকিনে ভালকৈ এটা ভাল ভিডিঅ' কৰিম খালী কৰি দেখাই দিম আৰু এড্ৰেছটো এতিয়া আমাৰ চানমাৰী যোনটো গভৰ্ণমেণ্ট প্লেচৰ যোনটো ৰাস্তা ইফালে মানে চানমাৰী ফ্লাইঅভাৰৰ পৰা যদি এনেকৈ আহে আহিলে আপোনালোকে লেফ্ট চাইডে পাই যাব এইখন গেৰেজ মানসদা গেৰেজ ফোন নাম্বাৰ চাম্বাৰ দি দিম পুৰা লোকেশ্যন দি দিম গুগল মেপৰ লোকেশ্যনটো দিম বাকী লোকো কেনেকুৱা লাগিছে গাড়ীখনৰ কাম হা চালি ৰাখে এতিয়া কি টাৱাংটো কি হ'ব মানে কৈ দিয়া আৰু টাৱাংটো হ'ব এতিয়া হা টাৱাংটো হ'ব না এতিয়া অলপমান মই ফালিম লুকুৱাই আছে আমাৰ কেমেৰা ধৰি আছে ভিডিঅ' কৰি আছে লাইট চাওক একবাৰ ইফালে চাওক আৰু এতিয়া মই ফগ লাইট জ্বলাই দিম এই চাওক ফগ লাইট এইটো চাওক মেইন হেৰি লাইট আৰু এতিয়া আমি ফালিম অলপমান মেইন লাইট কিন্তু হেডলাইট জ্বলোৱা নাই হেডলাইট জ্বলোৱা নাই আৰু হেডলাইট ফগ লাইট হৈ যায় আৰু এইখিনি মানে কৰা নাই কৰা ৰাতিপুৱা কৰি দিছে আৱাজ শুনিছেনে নাই আৰু এইখিনিতে মই কৈ দিওঁ মই কোনো ধৰণৰ এক্সজষ্ট চিষ্টেম লগোৱা নাই কিন্তু চাউণ্ডটো মানে কি হৈছে যোনটো মানে হেৰি থাকে এইটো কি বুলি কয় ৰেজনেটৰটো থাকে ৰেজনেটৰৰ পৰা মানে যোনটো মেইন ঢোলকিলৈকে কানেকশ্যনটো আছে কানেকশ্যনটো বেয়া পাইপডাল যোনপাত তাতে অলপমান ৱাছাৰ লগাই এটা স্পেচ কৰি দিছোঁ অকণমান সেইটো মানে যোনটো এক্সজষ্টৰ হাৱাটো বাইপাছ হৈ কেনে এনেকৈ চাউণ্ডটো এনেকুৱা হৈছে অলপ এক্সজষ্ট লগোৱাৰ নিচিনা হৈছে সেইটো বোলে মানে মেকানিকে কোৱা মতে ইঞ্জিনৰ প্ৰব্লেম নহয় চাগে কিন্তু তেলটো অলপ বেছি খাব পাৰে তেলটো বেছি খাই মানে কি আৰু অলপমান চাউণ্ডটো এনেকুৱা হ'লে ব্ৰেকটো বেছিকৈ দিয়া যায়তো সেইকাৰণে মানে তেলটো অলপ বেছি খাব এইটো এনে দুদিনমানৰ কাৰণে কৰিছোঁ চলাই ভাল নালাগিলে ঠিক কৰি ল'ম মানে চাগে কালি মানে আৰু ঠিক কৰি ল'ম কাৰণ টাৱাঙৰ আৰু ইমান চাউণ্ড হ'লে ভাল নালাগিব টাৱাঙৰ পৰা আহি কেনে কিন্তু মই গাড়ীখনত পূৰা ফুল ছিষ্টেম এক্সজষ্ট লগাম মানে ফুল ছিষ্টেম নলগাব পাৰোঁ শ্লিপনো লগাব পাৰোঁ কিন্তু লগাম আৰু এক্সজষ্ট লগামেই মানে মোক বহুত লাউড এক্সজষ্ট নালাগে অকল বেছ লাগে অনলি বেছ ন' লাউড তো সেইটো হিচাপত অৰ্ডাৰ দিব লাগিব বাহিৰৰ পৰা অৰ্ডাৰ দিম ইয়াতে বহুত লয় ইয়াতেতো 12,000 মান মানে পৰিব 12-15,000 পৰি যাব কিন্তু বাহিৰৰ পৰা কেৰেলা চেৰেলাৰ পৰা মানে চাউথৰ পৰা হয়তো এনেকৈ অৰ্ডাৰ দিব লাগিব দি পেলাই লগাম কিন্তু এইটো চাউণ্ড এক্সজষ্ট নহয় ভয় লাগি গৈছে ভিডিঅ'তে মোৰ চাউণ্ডটো হৈছে আৰামছে গাড়ীখনত মানে কালি অল টোটেল এইখিনি খৰচ হৈছে ইফালে এইবিলাক মোবিল চুবিল চব মিলি পেলাই ইঞ্জিন অইলটো মিলি এইবিলাক বেটাৰী কভাৰ চভাৰ উল্টা উল্টা ইফালে ছাছপেনশ্যনৰ এইবিলাক দেখা পাইছে আৰু গোটেইখিনি অল টোটেল মিলি পেলাই মানে 6,000 টকা ধৰিব পাৰি আৰু 5,800 টকামান পৰিছে চামথিং হা ইফালে 3,400 আৰু ইফালে 2395 এইটো আৰু মানে 2,395 তো এইখিনিয়ে আৰু হা শ্বৰ্টকৈ দেখাই দিছোঁ
আৰু লেবাৰ চাৰ্জটো ইমান এটা বেছি নলয়, সিহঁতে কমে লয়। গুটকা দুটা সিহঁতৰ ফালৰ পৰা দি দিছে, যোনটো মই ছাছপেঞ্চনত লগাইছোঁ, অলপ ওখ কৰিছোঁ গাড়ীখন, সেইবিলাক মিলি পেলাই ভালেখিনি মানে কি কম কৰি দিছে লেবাৰ চাৰ্জটো, ইমান যিখিনি মানে পইচা দিব পাৰি আৰু তো আপোনালোকে একবাৰ যদি মানে কিবা গাড়ী চাড়ী কাম কৰিব লগা আছে, ভাল গেৰেজ নিজৰ মানুহ অসমীয়া মানুহৰ গেৰেজ হয়। কাৰণ চাওক মেকানিকটো জানে বেছিভাগ ধৰক বাহিৰা মানুহ থাকে, বিহাৰী বা সেনেকুৱা টাইপৰ থাকে, মই সেইটো কোৱা নাই, তেওঁলোকেও ভাল কাম কৰে, কিন্তু নিজৰ মানুহ অসমীয়া মানুহ হয়, তেওঁলোকে দুই পইচা পালে আমাৰো ভাল। অসমীয়া মানুহ তাতে কাম কৰক, নিজৰো ভাল লাগে কিবা এটা। আৰু ঘৰৰ ওচৰতে গেৰেজ চানমাৰিতে আছে, কাম কিন্তু চালিয়ে কাম কৰে, এক্সপিৰিয়েঞ্চ থকা হয়। মানসদাৰ বহুত এক্সপিৰিয়েঞ্চ আছে, 2009ৰ পৰা। যেতিয়া আমিতো বাচ্চা আছিলোঁ, ক্লাছ 5 মানত পঢ়ি আছিলোঁ, 2009ৰ পৰাই গাড়ীৰ কাম কৰিছে, গতিকে ভালেখিনি এক্সপিৰিয়েঞ্চ আছে, কাম কিন্তু এক্সপাৰ্ট হয়। আৰু যিখিনি মানে আমাৰ য়ং ল'ৰা হয়, চব মানসদাৰ তাতে যায়, মানে গাড়ীৰ কাম কৰিবৰ কাৰণে মানসদাৰ গেৰেজতে যায় মানে। তো একবাৰ ট্ৰাই কৰি চাব, সৰু সুৰা কাম কৰি চাব, যদি ভাল লাগে পিছত কাম কৰি থাকিলে হ'ল। এইটো বাৰু মই মোৰ ফালৰ পৰা কৈছোঁ, মানসদাই মোক ক'ব দিয়া নাই যে তই কৰি দিবি বা ভিডিঅ' বনাবি, কোৱা নাই, মই নিজৰ ফালৰ পৰা বনাইছোঁ। আৰু মানসদাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম, আৰু এড্ৰেছটো আহি থাকিব। তো এইখিনি আছিলে, আৰু টাৱাং যাবৰ কাৰণে গাড়ীখন ৰেডি কৰিছোঁ। এতিয়া নেক্সট আৰু টাৱাঙৰ ভিডিঅ' লাহে লাহে 2-এটা দিম। টাৱাং যাম, এসপ্তাহমান আছে আৰু, কিন্তু ভিডিঅ'টো অলৰেডি বনালোঁ, মানে কি গাড়ীখনৰ কাম অলৰেডি কৰি ঠিক ঠাক কৰি থৈ দিছোঁ আৰু, ৰেডি হৈ আছোঁ আৰু, কাৰণ এনেতো সময় নাপাওঁৱে, চান্সতে বনাই ৰেডি আৰু। এতিয়া ডাইৰেক্ট টাৱাং গ'লে লগ পাম।